ভাল মানুহক ভগৱানে কিয় সোনকালে লৈ যায় জানেনে? কিয়নো অলপ সময়ৰ বাবে ভাল কামবোৰৰ বাবে পৃথিৱীলৈ পঠিয়াই ভাল মানুহক, আৰু যেতিয়া তেওঁৰ কামবোৰ সম্পূৰ্ণ হয় ভগৱানে কয়, হৈ গ'ল, পুনৰ ঘূৰি আহা আমাৰ ওচৰলৈ। তুমি যিখিনি কণ্ট্ৰিবিউট কৰিবলগীয়া আছিল সেইখিনি অলৰেডি কৰিলা। মহাত্মা বুদ্ধ অলপ সময়ৰ বাবে পৃথিৱীলৈ আহিল আৰু জ্ঞান দি আঁতৰি গ'ল, কিয়নো ভাল মানুহবোৰ এই পৃথিৱীৰ বাবে ভগৱানে নবনায়, কেৱল সমাজখন সুশৃংখলিত কৰিবলৈহে পঠিয়ায়। আচলতে কথা সেইটো নহয় যে আয়ুস কিমান পালে, কথা হ'ল পৃথিৱীলৈ আহি কাম কি কি কৰিলে, কাৰ বাবে কি কৰিলে। কেতিয়াবা কোনোবা ব্যক্তি এনেকুৱাও হয় 2-4 বছৰতে এনে কাম কৰে যিটোৰ বাবে জীৱনভৰ সকলোৱে মনত ৰাখে। আয়ুস কিমান সেইটো ডাঙৰ কথা নহয়, কম সময়ত আপুনি পৃথিৱীলৈ আহি কি কৰিলে সেইটোহে ডাঙৰ বিষয়। আমাৰ সকলোৰে মৰমৰ জুবিন দাকো ভগৱানে এই ভাল কামবোৰৰ বাবেই পৃথিৱীলৈ পঠিয়াইছিল। তেওঁৰ আদৰ্শ আগুৱাই নিয়াটো কেৱল এতিয়া আমাৰ সকলোৰে দায়িত্ব। ৰ'দৰে ৰৈ মোৰ দেহত প্ৰতিপুৱা